নমস্কাৰ। কিতাপ মেলি পৰীক্ষা দিব নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে। হয়, আপোনালোকে ঠিকেই শুনিছে। কিতাপ মেলি পৰীক্ষা দিব পাৰিব CBSEৰ অধীনত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে। CBSE আগন্তুক নৱেম্বৰ মাহত পাইলট বেচিছত এই অপেন বুক এক্সামিনেশ্যন অৰ্থাৎ কিতাপ মেলি পৰীক্ষা দিয়া পৰীক্ষাটো পাতিবলৈ গৈ আছে। আৰু এই অপেন বুক এক্সামিনেশ্যন নৱেম্বৰ মাহত ক্লাছ 9 আৰু 10ৰ কাৰণে তিনিটা বিষয়ত হ'ব, ইংলিছ, মেথছ আৰু সায়েন্স। আৰু ক্লাছ 11 আৰু 12ৰ কাৰণেও তিনিটা বিষয়ত হ'ব, ইংলিছ, মেথছ আৰু বায়'লজি। আৰু এই পৰীক্ষা তেওঁলোকে পাইলট বেচিছত পাতি লয়। যদি তেওঁলোক এই পৰীক্ষাত যিখিনি বস্তু তেওঁলোকে চাব বিচাৰিছে, চোৱাৰ পিছত যদি তেওঁলোক সফল হয়, তেতিয়াহ'লে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে অপেন বুক এক্সামিনেশ্যন ইন্ট্ৰডিউচ কৰিব গৈ আছে। আৰু মই নিজে আইনৰ স্নাতক হিচাপে আপোনালোকে জানে যে আইনৰ স্নাতক হোৱাৰ পিছত ল গ্ৰেজুৱেট হোৱাৰ পিছত অল ইণ্ডিয়া বাৰ এক্সামিনেশ্যন দিবলগীয়া হয়। আৰু এই অল ইণ্ডিয়া বাৰ এক্সামিনেশ্যনটি আমাৰ অপেন বেচিছত হয়, অৰ্থাৎ তাত কিতাপ লৈ যাব পাৰি, আপোনালোকে কিতাপ চাই উত্তৰ লিখিব পাৰি। আৰু মই ল গ্ৰেজুৱেট হিচাপে এই অল ইণ্ডিয়া বাৰ এক্সাম দিয়াৰ মোৰ সৌভাগ্য হৈছিলে। আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে অপেন বুক এক্সামিনেশ্যন কেনেকুৱা হয়, কি হয়, আৰু ইয়াৰ সবিহে আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰক, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক। অপেন বুক এক্সামিনেশ্যন, যাক আমি অসমীয়াত মুকলি কিতাপৰ পৰীক্ষা বুলি ক'ব পাৰোঁ। এই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত নিজৰ টোকা, পাঠ্যপুথি বা অন্যান্য অধ্যয়ন সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ পৰীক্ষা হলত তেওঁলোকে কিতাপ, তেওঁলোকৰ নোটবুক বা বাকী কিবা ষ্টাডি মেটেৰিয়েল তেওঁলোকে নিজৰ লগত কেৰি কৰিব পাৰে আৰু সেইবোৰ ইউজ কৰিব পাৰে। আৰু যি আমাৰ বৰ্তমানৰ বন্ধ কিতাপৰ পৰীক্ষা, অৰ্থাৎ কিতাপ বা কোনো ধৰণৰ কাগজৰ টুকুৰা এটাও পৰীক্ষা হলত নিব নোৱাৰি, ইয়াতকৈ এই অপেন বুক এক্সাম সহজ হ'বই লাগিব বুলি ক'ব নোৱাৰি। অৰ্থাৎ মই নিজৰ এক্সামটো দিছোঁ, সহজ হয় বুলি ইয়াত ক'ব নোৱাৰি। কাৰণ অপেন বুক এক্সামত স্মৃতি শক্তি, মুখস্থ বিদ্যা পৰীক্ষা নকৰে ছাত্ৰ এজন ছাত্ৰৰ যি ছাবজেক্ট মেটাৰ, সেই ছাবজেক্ট মেটাৰটো কিমান দূৰ তেওঁলোকে বুজি পাইছে আৰু সেই তেওঁলোকৰ ধাৰণা, কনচেপশ্যন কেনেকুৱা বা বিশ্লেষণ এনালাইচিছ কেনেধৰণে কৰিব পাৰে সেই ছাবজেক্ট মেটাৰটো, বা তাক এপ্লিকেশ্যন কেনেকৈ কৰিব পাৰে, তাক প্ৰয়োগ কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ কথা এটা, বিষয় এটা মুখস্থ কৰি তাক ভাতৰ নিচিনা মুখস্থ কৰি এনচাৰ স্ক্ৰিপ্টত উঠাই দিব লাগে, সেইটো অপেন বুক এক্সামিনেশ্যন নহয়। অপেন বুক এক্সামিনেশ্যন এজন ছাত্ৰই টপিকটো বুজিব লাগিব, তাৰ পৰা কনচেপশ্যনটো ল'ব পাৰিব লাগিব, তাক এনালাইচিছ কৰিব পাৰিব লাগিব আৰু তাক প্ৰয়োগ কৰিব পাৰিব লাগিব। প্ৰশ্নবোৰ তেনেধৰণৰ হয়, কিতাপখন মেলি চাই লৈ পেলাই তাক পঢ়ি লৈ, বুজি লৈ, তাক এপ্লাই কৰিব পাৰিলেহে তেওঁ উত্তৰটো দিব পাৰে। অপেন বুক এক্সামিনেশ্যনৰ উত্তৰবোৰ অন্ধভাৱে মুখস্থ কৰাতকৈ ধাৰণাবোৰ বুজি পোৱাৰ অভ্যাসক উৎসাহিত কৰে। অৰ্থাৎ মুখস্থ কৰিলোঁ, কিন্তু কি মুখস্থ কৰিলোঁ তাক একো নাজানো, সেই ধাৰণাটোৰ সলনি বুজি পাই উঠি পেলাই কেনেদৰে এপ্লাই কৰিব লাগে তাক উৎসাহিত কৰে অপেন বুক এক্সামে। অপেন বুক এক্সামে ছাত্ৰ ছাত্ৰীৰ ওপৰত থকা এটা প্ৰেছাৰ, এটা ষ্ট্ৰেছ থাকে যে তেওঁলোকে পৰীক্ষা আৰম্ভ হোৱাৰ আগমুহূৰ্তত নিজৰ বিষয়বস্তুৰ পৰা ইম্পৰ্টেণ্ট প্ৰতিটো কথাই মুখস্থ কৰিব লাগিব। এই এটা ষ্ট্ৰেছ ছাত্ৰ ছাত্ৰীসকলৰ গোটেই বছৰটো থাকে। সেই ষ্ট্ৰেছটো নাইকিয়া কৰি দিয়ে যে তেওঁ মুখস্থ কৰিব নালাগে, তেওঁ বুজি পালেই হ'ল কোনটো টপিকত কি কৈছে, সেই কথাখিনি তেওঁ বুজি পালেই হ'ল। তাৰপিছত তেওঁ কিতাপখনতো চাই মেলি পেলাই সেই কথাখিনি উলিয়াই লৈ পেলাই তাৰ কিতাপৰ পৰা এক্সামত তেওঁ লিখিব পাৰিব। কিন্তু মোৰ নিজা অভিজ্ঞতাৰ ফালৰ পৰা কেইটামান ড্ৰবেক মই ক'ব বিচাৰিছোঁ অপেন বুক এক্সামিনেশ্যনৰ, যে অপেন বুক এক্সামিনেশ্যন হ'লে বহুতে কি কৰে, কোৰ্চ মেটেৰিয়েলৰ কিমানখিনি কথা বুজি পাব লাগিব সেইটোক আণ্ডাৰ এষ্টিমেট কৰে। অৰ্থাৎ কিতাপখনটো নিব পাৰিমেই, কিতাপখন চাব পাৰিমেই, গতিকে তেওঁ মেটেৰিয়েলছখিনি বুজিবলৈ সময় নষ্ট নকৰে বছৰটোত। আৰু নকৰাৰ কাৰণে, থৰলি নপঢ়াৰ কাৰণে তেখেতে এক্সামত যিমানখিনি পাৰফৰ্মেঞ্চ দিব লাগিছিলে সিমানখিনি পাৰফৰ্মেঞ্চ দিব নোৱাৰে। টাইম মেনেজমেণ্টত তেখেতৰ অসুবিধা হৈ যায়। বহুত সময় তেখেতে কিতাপত বিচাৰি ফুৰিব লাগে, এই কথাখিনি কিতাপৰ কোনখিনি জেগাত থাকিব পাৰে, প্ৰশ্ন সোধা কথাখিনি বিচাৰোঁতে তেখেতে ইমান সময় নষ্ট হৈ যায় যে তেখেতে গোটেই 100টা কুৱেশ্যন বা 150টা কুৱেশ্যন যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি তেওঁ এটেম্প কৰিব সময়
নাপায় আৰু এটা কথা থাকে যে এই অপেন বুক এক্সাম সকলো সাবজেক্টৰ কাৰণে সকলো লাৰ্নিং আউটকামৰ কাৰণে ফিট নহ'ব পাৰে কিছুমান সাবজেক্ট কিছুমান লাৰ্নিং আউটকামৰ ক্ষেত্ৰত আমাৰ বৰ্তমানৰ পদ্ধতি মেমৰিয়াইজ কৰা পদ্ধতি মুখস্থ কৰাৰ মনত ৰখাৰ পদ্ধতি হেতু দৰকাৰ হয় আপোনালোকে যদি এক্সাম্পল হিচাপে চাই তেতিয়াহলে কিবা প্ৰবলেম সলভিং স্কিল এটা আছে যে এটা সমস্যাৰ সমাধান কৰিব লাগে বা কিবা এটা কথাত ক্ৰিটিকেল থিংকিঙৰ প্ৰয়োজন আছে তেনে ধৰণৰ স্কিল বিলাকত এক্সটাৰ্নেল হেল্প বাহিৰা বস্তুৰ সহায় নোলোৱাকে নিজৰ জ্ঞানৰ প্ৰয়োগ হোৱাটো নিজৰ জ্ঞানৰ প্ৰয়োগ কৰি পেলাই সেই প্ৰবলেমটো সলভ কৰাটো বেছি ইম্পৰ্টেন্ট হৈ থাকে তেখেতে সেইখিনি সময়ত বাহিৰৰ কিবা এটা ইনস্ট্ৰুমেন্টৰ বা বাহিৰৰ কিবা এটা মেটেৰিয়েলছৰ হেল্প লৈ পেলাই তেওঁ এনসাৰটো উলিয়াই দিয়াতকে তেখেতে যদি নিজৰ ক্ৰিটিকেল থিংকিং নিজৰ নলেজ ব্যৱহাৰ কৰি পেলাই সেই প্ৰবলেমটো সলভ কৰিব পাৰে তেতিয়াহলে বেছি ফলপ্ৰসূ হৈ উঠে তেনে ধৰণৰ কিছুমান সুবিধা আছে আৰু সেইভাবেই CBSE পাইলট বেসিছত লৈছে এটো নিয়ম বান্ধি দিয়া না যে এতিয়া ওপেন বুক এক্সামিনেশনে হ'ব কিন্তু পাইলট বেসিছত তেওঁলোকে 9 আৰু 10 ৰ তিনটা সাবজেক্ট আৰু 11 12 ৰ তিনটা সাবজেক্টৰ পৰীক্ষা নৱেম্বৰত পাতিবলৈ মনস্থ কৰিছে আৰু এই পৰীক্ষা পাতি লৈ পেলাই তেখেতসকলে চালিজাৰি চাই পেলাই বিবেচনা কৰিব যাতে যে এনে ধৰণৰ পৰীক্ষা যোনটো পৰীক্ষা হায়াৰ এডুকেশ্যন বিলাকত হয় ফৰ এক্সাম্পল লট AIBE অল ইণ্ডিয়া বাৰ এক্সামত এই পৰীক্ষা মই আজিৰ পৰা 12-14 বছৰ আগতে দিছো ওপেন বুক এক্সাম সো তেতিয়া পাই চলি আহি আছে হায়াৰ এডুকেশ্যনত চলে কিন্তু এই নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইয়াক প্ৰযোজ্য কৰাটো উচিত হ'বনে নহ'ব তেখেতসকলে এই পাইলট প্ৰজেক্টৰ ওপৰত ডিপেন্ড কৰি তাৰ সিদ্ধান্ত ল'ব গতিকে আপোনালোকে মই আশা কৰিছো কিবা এটা হলো কনসেপ্ট ওপেন বুক এক্সামিনেশনৰ ওপৰত ল'ব পাৰিছে ভিডিওটো ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি শেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ